আজিৰে পৰা বেহালীৰ বটিয়ামাৰীত শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান মহাযজ্ঞ আৰম্ভ। বেহালীৰ বটিয়ামাৰীত অৱস্থিত শ্ৰী শ্ৰী সৰ্বেশ্বৰ দেৱালয় প্ৰাংগণত আজিৰে পৰা শিৱ মহাপুৰাণ আৰম্ভ হৈছে। 19 আগষ্টলৈকে শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান মহাযজ্ঞ অনুষ্ঠিত হ'ব। পণ্ডিত বিজয় কৃষ্ণ আচাৰ্যই মহাপুৰাণ প্ৰবচন কৰিব। কাৰ্যসূচী অনুসৰি আজি ৰাকা চন্দ্ৰ সংস্কৃত টোলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তুলসী চৰণ উপাধ্যায় ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত বৰুণ আহ্বান আৰু কলচ যাত্ৰা উদ্বোধন কৰিলে পণ্ডিত বিজয় কৃষ্ণ আচাৰ্যই। তাৰ পিছতেই অৰ্ধশতাধিক গাড়ীৰে বটিয়ামাৰীৰ পৰা বুৰৈ নদীলৈ গৈ জলযাত্ৰা কৰি পুনৰ বটিয়ামাৰীলৈকে আহে। উল্লেখযোগ্য যে 2021 বছৰীয়া পুৰণি এই মন্দিৰৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে। बेहालीर পৰা भुवन लुइटेल रिपोर्ट लाइभ शिव महापुराणको आयोजन हुँदैछ। यस विषयमा हजुर के भन्न चाहनुहुन्छ यो आयोजना बारेमा र कसरी गर्दा बट्टेबारीवासी यो आयोजन सफल तुल्याउन सक्षम हुन्छ? मैं অসমীয়াতে ক'বলৈ গৈ আছোঁ। যিকোনো মহাপুৰাণেই হওক, আজি ইয়াত শিৱ মহাপুৰাণ হ'বলৈ গৈ আছে। প্ৰত্যেক মহাপুৰুষতে এটা কথা আছে, সকলো সমাজৰ কল্যাণ হওক। কি ধৰণে কল্যাণ হ'ব? মহাপুৰাণ যেতিয়া শ্ৰৱণ কৰিবলৈ ওলোৱা হয় তেতিয়া কেইবাটা ব্ৰত গ্ৰহণ কৰা হয়। এই ব্ৰতৰ মাজত আমি য'তে ত'তে যি পাওঁ তাকে কথাও ক'ব নোৱাৰোঁ আৰু যি পাওঁ সেইটোৱে খাবলৈ নোৱাৰোঁ। আৰু শাস্ত্ৰত পোৱা গৈছে যে অন্নৰ দ্বাৰা যি ধৰণৰ অন্ন গ্ৰহণ কৰে সেই ধৰণৰে বুদ্ধি হয়। গতিকে আমি আন সময়ত একো চিন্তা নকৰি, একো বিচাৰ বিবেচনা নকৰাকৈ আমি সকলো পদাৰ্থ খাইছোঁ, সেইকাৰণে আমাৰ বুদ্ধিও তেনেকুৱা হয়। আহাৰ শুদ্ধ সত্যশুদ্ধি সত্যশুদ্ধ বিবাহ স্মৃতি, সেই সময়ত আমি আহাৰ শুদ্ধি কৰোঁ, সেইকাৰণে আমাৰ অন্তঃকৰণটো নিজেই শুদ্ধ হৈ পৰে, পবিত্ৰ হৈ পৰে। গতিকে আৰু পবিত্ৰ অন্তঃকৰণৰ দ্বাৰা আমি যি কাম কৰোঁ সেইটোৱে ভগৱানে শুনে। আৰু এটা কথা আছে, এটা মহাপুৰাণত বহুত মানুহ গোট খায়। সেই গোট খোৱা মানুহবিলাকৰ অন্তৰত, প্ৰত্যেকৰে অন্তৰত ভগৱান থাকে। গতিকে এই এটা মহামিলনত এটা ভাতৃত্ববোধো হয়, সামঞ্জস্য হয়, সমাজৰ এটা সমন্বয় হয়। সেই সকলো কথা কে সুন্দৰ সত্য আৰু শিৱ কৰিবৰ কাৰণে এটা মহাসন্মিলন কৰা হয়। আৰু ধাৰ্মিক সন্মিলনত এটা পবিত্ৰতাৰ বাতাৱৰণো থাকে, সাত্বিকতাৰ বাতাৱৰণ থাকে। এই সাত্বিকতা আৰু পবিত্ৰতাৰ দ্বাৰা গোটেই সমাজ পবিত্ৰ হৈ পৰে, সকলোৰে অন্তঃকৰণ পবিত্ৰ হৈ পৰে। আৰু এটা কথা আছে, ব্যক্তিৰ পৰা সমষ্টি আৰু সমষ্টিৰ পৰা পৰমেষ্টি বুলি কোৱা হয়। ব্যক্তিগত ভাৱনাৰ পৰা সামাজিক ভাৱনালৈ যাব লাগিব আৰু সামাজিক ভাৱনাৰ পৰা বিশ্ব কল্যাণৰ ভাৱনালৈ যাব লাগিব। এনেকুৱা ভাৱনাত উপনীত হ'বৰ কাৰণে এনেকুৱা মহাপুৰাণৰ দ্বাৰাহে সেইটো সম্ভৱ হয়। গতিকে আজি বটিয়ামাৰীত সেইটো হ'বলৈ গৈ আছে। গতিকে বটিয়ামাৰীৰ অকল বটিয়ামাৰীৰে নহয়, এইটো আমাৰ সম্পূৰ্ণ শোণিতপুৰ বা অসমৰ কাৰণে মংগল প্ৰদান কৰিব বুলি আমাৰ আশা আছে। ৰিপৰ্টাৰ লাইভ।